हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি তোমালোকৰ হৈ যোৱা কেমিষ্ট্ৰি এক্সামৰ পেপাৰখন আমি আজি ডিসকাস কৰিম। তো কাৰ কিমানটো এমসিকিউ ৰাইট হল তোমালোকে কমেন্ট সেকশনত জনাবা আৰু আমি দিয়াবৰ পৰা কিমান তোমালোকৰ আহিল তোমালোকে কমেন্ট সেকশনত জনাবা আৰু কোনবৰ এমসিকিউ আমি দিয়াৰ আহিলে সেইবোৰ আমি ভিডিঅত কৈ যাম। তো তোমালোকে ভিডিঅটো प्रथমৰ পৰা শেষলৈকে চাবা। তো প্ৰথম কোৱেশ্চনটো হ'ল হু ওয়াজ দা ফাৰ্স্ট প্ৰপেন্ট অফ এটমিক থিওৰি, যে পাৰমাণৱিক তন্ত্ৰৰ প্ৰথম প্ৰস্তাৱক কোন আছিল? তো ইয়াৰ এনসাৰটো কি হ'ব তোমাৰ সি, তো কি হ'ব জন ডেল্টন, তো কি হ'ব সি নম্বৰটো তোমাৰ কাৰেক্ট এনসাৰ হ'ব। নেক্সট কোৱেশ্চনটো হ'ল যে হুইচ অফ দ্য ফলোইং ইজ নট এন এক্সাম্পল অফ এলিমেন্টাল সাবস্টেন্স, যে নিম্নোক্তবোৰৰ কোনটো মৌলিক পদাৰ্থ নহয়? তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ বি, কি হ'ব ইয়াৰ উত্তৰটো বি, তো কি হ'ব সোডিয়াম ক্লোৰাইড। 3 নম্বৰটো হুইচ অফ দ্য ফলোইং ইজ দ্য কাৰেক্ট সিম্বল ফৰ দ্য এসআই ইউনিট অফ টাইম, তো নিম্নোক্তবোৰৰ কোনটো সময়ৰ এসআই এককৰ শুদ্ধ চিহ্ন? তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ অপশন নম্বৰ ডি। 4 নম্বৰটো চোৱা দ্য সাইন্টিফিক নোটেশন অফ 232.508 ইজ, যে 232.508 বিজ্ঞানসন্মত উপস্থাপন হৈছে। 4টা অপশন দিছে, ইয়াৰ ভিতৰত কোনটো হ'ব? আৰু এইটো আমি তোমালোকক আমাৰ প্ৰথম এমসিকিউ লেকচাৰত তোমাৰ প্ৰথম ভিডিঅত আমি এইটো কৰাই দিছিলো। তোমালোকক আমি টোটাল 4টা কৰাইছিলো, তাৰ ভিতৰত তোমালোকৰ এনেকুৱা ধৰণৰ আহিছে। তো এইটো তোমালোকে চাব পাৰা, আমি প্ৰথম ভিডিঅত কৰাই দিছিলো। তো এইটো কি হ'ব একদম সিম্পল, দশমিকটো কি কৰিব লাগিব তোমাৰ 2ৰ ফালে আনিব লাগিব। মানে কেনেকুৱা হ'ব তোমাৰ 2.32508 ইনটু 10 টু দি পাৱাৰ কিমান হ'ব 2 হ'ব, যেহেতু দুটা ঘৰ দশমিক আনিলো সেই কাৰণে কি হ'ব 2 হ'ব। তো ইয়াৰ এনসাৰটো কি হ'ব তোমাৰ বি ইজ দা কাৰেক্ট এনসাৰ। বুজি পালা? যদি তোমালোকে আমাৰ ভিডিঅটো চাইছিলা এইটো তোমালোকে কৰিব পাৰিছা। নেক্সট কোৱেশ্চনটো চোৱা 5 নম্বৰ দ্য ফৰ্মুলা মাছ অফ NaCl ইজ, তো কি হ'ব ইয়াৰ এনসাৰটো এনসার নম্বৰ সি, সো সি ইজ দা কারেক্ট এনসার। তার পিছত 6 নম্বৰ কোৱেশ্চনটো চোৱা কেথড ৰে পাৰ্টিকলছ আৰ, এইটো কি কৈছে পজিট্ৰন, প্ৰটন, নিউট্ৰন, ইলেক্ট্ৰন। যেটো কেথড ৰে হয় সেটো আমি জানো সেটো কি হ'ব তোমাৰ ইলেক্ট্ৰন হয়, কি হয় তোমাৰ ইলেক্ট্ৰন হয়। তো অপশন নম্বৰ ডি ইজ কারেক্ট। নেক্সট কোৱেশ্চন চোৱা 7 নম্বৰটো দ্য ফ্ৰিকুৱেন্সি অফ ভিজিবল লাইট ইজ ইন দ্য অৰ্ডাৰ অফ, তো এইটো কেনেকুৱা অৰ্ডাৰ হয় তোমাৰ ইয়াতে 7 নম্বৰটো তোমাৰ বি হয়। তো অপশন নম্বৰ বি ইজ কারেক্ট 10 টু দি পাৱাৰ 14 হাৰ্টজ। নেক্সট কোৱেশ্চন এইটো এটা কোৱেশ্চন দ্য কোৱান্টাম নাম্বাৰ ডেট ৰিপ্ৰেজেন্ট দ্য ষ্টেচনাৰী state of the electron of hydrogen atom are called principal quantum number, B number azimuthal quantum number, C number magnetic quantum number, D number spin quantum number। তো ইয়াত তোমাৰ কোনটো কারেক্ট হ'ব? তো ই 8 নম্বৰটো তোমাৰ প্ৰথম যেটো আছে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ, এইটো হ'ব তোমাৰ কারেক্ট এনসাৰ। নেক্সট কোৱেশ্চন which of the following is the correct set of quantum number for 3D orbital, যে 3D অরবিটালৰ বাবে নিম্নোক্ত কোনটো কোয়ান্টাম সংখ্যাৰ সংহতি শুদ্ধ? তো এনেকুৱা ধৰণৰ আমি কোৱেশ্চন কৰাইছো। তো এইটোৰ এনসাৰ কি হ'ব তোমাৰ সি, ই হ'ব তোমাৰ সি। নেক্সট 10 নম্বৰ কোৱেশ্চনটো চোৱা দ্য হৰাইজন্টেল ৰ ইন দ্য মডাৰ্ণ পিৰিয়ডিক টেবল আৰ কল্ড, ইয়াক কি বুলি কোৱা হয় তোমাৰ ডি, অপশন নম্বৰ ডি, কি বুলি কোৱা হয় ফ্যামিলিজ বুলি কোৱা হয়। তো এনেকুৱা কোৱেশ্চন আমাৰ কৰাইছো। নেক্সট কোৱেশ্চন চোৱা the IUPAC name of the element having atomic number 110 is, পৰমাণু ক্ৰমাংক 110 থকা মৌলটোৰ IUPAC নাম হৈছে। তো ইয়াৰ IUPAC নাম কি হ'ব তোমাৰ অপশন নম্বৰ বি আনআনিলিয়াম, অপশন নম্বৰ বি। নেক্সট কোৱেশ্চন টু 12 নম্বৰ কোৱেশ্চনটো চোৱা দ্য ৰিপ্ৰেজেন্টেটিভ এলিমেন্টছ আৰ, প্ৰতিনিধিত্বমূলক মৌলবোৰ হৈছে। তো এছ এণ্ড পি ব্লক এলিমেন্ট, বি নম্বৰ পি ব্লক এলিমেন্ট, সি নম্বৰ ডি ব্লক এলিমেন্ট, ডি নম্বৰ এফ ব্লক এলিমেন্ট। তো ইয়াৰ এনসাৰটো কি হ'ব তোমাৰ এ, কি হ'ব ইয়াৰ এনসাৰটো এ হ'ব। 12 কিমান হ'ব তোমাৰ এ হ'ব এছ এণ্ড পি ব্লক এলিমেন্ট। নেক্সট কোৱেশ্চন চোৱা হুইচ অফ দ্য ফলোইং মলিকুলছ ইজ নন পোলাৰ, ইয়াৰ ভিতৰত তোমালোকৰ কোনটো নন পোলাৰ? BeF2,
HF H2O NH3 তো ইয়াৰ ভিতৰত কোনটো হ'ব তোমাৰ কাৰেক্ট আনসাৰ তো 13 তোমালোকৰ এ নাম্বাৰটো BeF2 ইটো হ'ব তোমাৰ নন পোলাৰ আশা কৰোঁ বুজি পালা নেক্সট কোশ্চেন 14 নম্বৰ কোশ্চেনটো চোৱা the hybrid orbital present in S of the SF6 molecule are SF6 অণুৰ Sত থকা সংকৰ অৰবিটেলটো হৈছে sp3 B number sp3d C number sp3d square D number d square sp3 C तो C is the correct answer sp3d2 next 15 number question the bond order in Li2 molecule is तो 15 number क्या होगा A number option 1 B number 0 C number half D number 1 half तो ये उत्तर टू क्या होगा तुम्हार option number A 1 is the correct answer next question हुआ 16 number the quantity which represent total energy of a system at a particular state is called एक number internal energy B number enthalpy C number entropy D number gives free energy तो 16 तुम्हार आंसर टू क्या होगा तुम्हार क्या होगा बी नंबर होगा कौन नंबर टू होगा तुम्हार बी नंबर टू होगा क्या होगा एंथैल्पी इज द करेक्ट आंसर नेक्स्ट क्वेश्चन 17 नंबर टू चुआ व्हिच ऑफ द फॉलोइंग इज नॉट ए स्टेट फंक्शन तो तলৰ কোনটো স্টেট ফাংশন নহয় তো 70 ইয়াৰ কোনটো হ'ব তোমাৰ বি নম্বৰ 2 তো এইটো আমাৰ কৰাৰ ভিতৰত আহিছিল স্টেট ফাংশনৰ বিষয়ে আমি কৰাইছিলো তোমালোকক কোশ্চেন Next, 18 number 2. In an isothermal expansion of an ideal gas in vacuum, the work done is. तो 18 number क्या होगा तुम्हार A is the correct answer. किमान होगा 0 होगा. Which of the following relation is correct for spontaneous process? तो यह तुम्हार answer टू क्या होगा तुम्हार 19 और D. क्या होगा D number 2 तुम्हार correct answer. Next question हुआ 20 number 2. Identify the correct relation. तो यह कौन टू correct होगा तुम्हार del r g naught is equal to minus rt ln k तो a number 2 होगा हमार correct तो 20 किमान होगा हमार a होगा a number 2 correct next 21 to swa which of the following statement is true for an equilibrium state এটা সাম্য অবস্থা নিম্নোক্ত কোনটো উক্তি শুদ্ধ equilibrium is possible only in an open system at constant temperature At equilibrium, rate of forward process may not be equal to rate of backward process. C number, solid vapor equilibrium is not possible in a closed container. D number, equilibrium reaction are dynamic in nature. तो यार उत्तर टू क्या होगा तुम्हार 21 और उत्तर टू होगा तुम्हार A. Equilibrium is possible only in an open system at constant temperature. Next question 22. The conjugate base of H2PO4 minus तो यार उत्तर टू क्या होगा तुम्हार A नंबर दिया है H3PO4 B नंबर PO4 3 minus C नंबर HPO4 2 minus D नंबर H4PO4 plus तो यार उत्तर टू क्या होगा तुम्हार ऑप्शन नंबर C HPO4 2 minus আৰু conjugate base কালি ৰাতি আমি তোমালোকক ভিডিওটো দিছো তাৰ পৰা এটো কমন আহিছে next question 23 the pH of NH4Cl solution in water is ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ 23 উত্তৰ হ'ব তোমাৰ B ইয়াতে আমি তোমালোকক কৈ দিছো যে আমি তোমালোকৰ ম্যাথমেটিক্স আৰু বায়োলজিৰ কাৰণে MCQ প্লাস পড কোশ্চেন মই তোমালোকক আগবঢ়াম তো তোমালোকে যিসকলে নতুন তেওঁলোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা যে তোমালোকে আমাৰ ভিডিওৰ নোটিফিকেশন পোৱা আৰু ডেসক্ৰিপচনত আমি হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক দি দিম তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'বা তাত আমি তোমালোকক PDF বোৰ প্ৰভাইড কৰো 24 নম্বৰটো চোৱা which of the following is not an example of redox reaction যে তলৰ কোনটো redox reaction example নহয় তো কোনটো নহব তোমাৰ 24 ৰ B নম্বৰটো দেখা তোমালোকে এইটো তোমাৰ redox reactionৰ example নহয় তো মই redox reactionৰ ওপৰত তোমালোকক কালি চাব গৈছিলো টপিকত তো তোমালোকে যে চাইছা এইটো তোমালোকে কৰিব পাৰিছা নেক্সট 25 the first synthetic organic compound is এইটো কি হ'ব তোমাৰ 25 ৰ কি হ'ব তোমাৰ এসিটিক এসিড এসিটেমাইড ইউৰিয়া গেমাজিন তো কি হ'ব তোমাৰ এইটো ইউৰিয়া is correct answer next question the number of sigma and pi bond present in এইটো দিয়া আছে তোমালোকৰ এইটোত কিমান মানে pi আৰু sigma bond present আছে তো 26 ৰ আনসাৰটো কি হ'ব তোমাৰ D
তো কি হ'ব তোমাৰ ডি নেক্সট কোৱেশ্চন The IUPAC name of the following compound এই কম্পাউণ্ডটো তোমালোকৰ IUPAC নেম তো আমি তোমালোকক IUPAC নেমত দিছোঁ তো IUPAC নেমৰ ওপৰত আহি গৈছে তো 27 কোনটো হ'ব তোমাৰ এ নাম্বাৰটো ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট 28 চোৱা এইটো দিয়ে দিছে এইটো দি কৈছে তোমালোকৰ কি হয় এইটো চেইন আইসোমাৰ ফাংশনাল আইসোমাৰ মেটামাৰ পজিশন আইসোমাৰ তো 28 ত তোমালোকৰ কোনটো হ'ব কাৰেক্ট সি নাম্বাৰ তোমাৰ কাৰেক্ট হ'ব কি হ'ব মেটামাৰ নেক্সট 29 পেপাৰ ক্ৰোমেটোগ্ৰাফি ইজ এ টাইপ অফ এটো কি হ'ব এক নম্বৰ কুলম ক্ৰোমেটোগ্ৰাফি বি নম্বৰ থিন লেয়াৰ ক্ৰোমেটোগ্ৰাফি সি নম্বৰ পাৰ্টিশন ক্ৰোমেটোগ্ৰাফি ডি নম্বৰ নন অফ দ্য এবভ তো 29 তোমালোকৰ এনসাৰ কি হ'ব তোমাৰ সি পাৰ্টিশন ক্ৰোমেটোগ্ৰাফি নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ decarboxylation reaction 13 or C number 2 কোন number 2 C number 2 next question the order of rate of reaction of alkane with halogen is তো alkane or halogen এর ভাব বিক্রিয়ার হার ক্রমটো হইছে তোমার কোনটো হবে তুমি ইয়ার বি হবে তোমার কারেক্ট आंसर কি হবে তোমার বি হবে কারেক্ট आंसर next question 32 the reagent used for beta elimination reaction of haloalkane is কিমান হবে ইয়ার aqueous KOH alcoholic KOH concentration H2SO4 concentration HCl तो 32 तुम्हार आंसर क्या होगा बी तो ইয়াতে কি হবে alcoholic KOH तो बी इज द करेक्ट आंसर तो ইয়াতে কই দিছো আমি যিবোৰ এমসিকিউ দিছো তাৰ পৰা বহুত তোমাৰ এমসিকিউ কমন আহিছে আৰু বৰ্ড কোৱেশ্চন কমন আহিছে নেক্সট 33 the product obtained on passing ethyl gas through red hot iron tube at 873 Kelvin is নম্বর 873 কেলভিন উষ্ণতাত লোহিত তন্ত্র আয়রন নলীর মাজেৰে ইথানল গ্যাস প্রবাহিত কৰিলে উৎপন্ন হোৱা পদাৰ্থটো হল ইথেন ইথিন সাইক্লোহেক্সেন বেনজিন তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ ডি বেনজিন নেক্সট কোৱেশ্চন 34 the rule which is generally used to determine aromaticity is তো aromaticity কাৰণে যেটো তোমাৰ রুল লাগে সেই রুলটো কি বুলি কোৱা হয় হুকেল রুল বুলি কোৱা হয় কালি আমি তোমালোকক এই ভিডিওটোত আমি কৈছিলো হুকেল রুল পঢ়িবা তো এইটো আমি দিয়াৰ ভিতৰতে কমন আহিছে এইটো তোমালোকৰ লাষ্ট কোৱেশ্চন তো হুইচ অফ দ্য ফলোইং ইজ নট এন এৰোমেটিক কম্পাউণ্ড যে তলৰ কোনটো এৰোমেটিক কম্পাউণ্ড নহয় তো ইয়াৰ এ নাম্বাৰটো যেটো হয় সেটো তোমাৰ এৰোমেটিক কম্পাউণ্ড নহয় আমি তোমালোকক আজি কেমিষ্ট্ৰি পৰীক্ষাত হৈ যোৱা এমসিকিউ ৰ সলিউশন দিলো তো আমি দিয়াবৰ পৰা বহুত কমন আহিছে আৰু নেক্সট ভিডিও আমি ম্যাথমেটিক্স কাৰণ তোমালোকৰ আগত দিম তো তোমালোকে জীৱন নতুন আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ আমাৰ চেনেলটো শেয়াৰ কৰি দিবা ভিডিওটো চোৱাৰ জন্য সবাইকে ধন্যবাদ জনাইছো